নমস্কাৰ। এই মুহূৰ্তত অসমৰ লাখ লাখ কৃষকসকললৈ দি বুলাইছোঁ ডাঙৰ খবৰ। তো যিসকলে কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকলে কৃষকৰ বাবে আকৌ আহি গ'ল গুৰুত্বপূৰ্ণ খবৰ। তো আপোনালোকৰ নাম যদি PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকৰ বাবে। কিয়নো আপোনালোকৰ নাম যদি PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনালোকৰ বেংক একাউণ্টত অহা 20 জুন তাৰিখে সোমাব PM কিষাণ আঁচনিৰ 23 নম্বৰ কিস্তিৰ ধন। কিন্তু এইবোৰ কৃষকসকলে PM কিষাণ আঁচনিৰ 23 নম্বৰ কিস্তিৰ টকা নাপাব পাৰে। কোনবোৰ কৃষকসকলে নাপাব সেয়াও জনাই দিম, অনুগ্ৰহ কৰি চাই থাকিব। প্ৰথমে আপোনালোকক দেখুৱাই দিছোঁ PM কিষাণ আঁচনিৰ টকা প্ৰদানক লৈ কি আপডেট আহিছে। তো ইয়াতে লিখা আছে মাৰ্ক দ্য ডেট 23 ইনষ্টলমেণ্ট অফ PM কিষাণ স্কিম ইজ set to be released on 20 June 2026, bringing continued financial strength directly to the account of our অন্নদাতা। তো ইয়াতে স্পষ্টভাৱে কোৱা হৈছে যে যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকে অহা 20 জুন তাৰিখে লাভ কৰিব PM কিষাণ আঁচনিৰ 23 নম্বৰ কিস্তিৰ ধন। তো আপোনালোকৰ নাম যদি PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনালোকে অহা 20 জুন তাৰিখে নিজৰ বেংক একাউণ্টত PM কিষাণ আঁচনিৰ 23 নম্বৰ কিস্তিৰ টকা লাভ কৰিব। কিন্তু এইবোৰ কৃষকসকলে নাপাব PM কিষাণ আঁচনিৰ 23 নম্বৰ কিস্তিৰ টকা। কোনবোৰ কৃষকসকলে নাপাব? যিসকল কৃষকে PM কিষাণ আঁচনিৰ EKYC বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক আৰু লেণ্ড শেডিং কৰা নাই সেইসকল কৃষকে PM কিষাণ আঁচনিৰ টকা নাপাব। তেতিয়া আপোনালোকক দিবলৈ আহিছে আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল মুখ্যমন্ত্ৰী কৃষি সা-সঁজুলি যোজনা আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে অসম চৰকাৰে আকৌ নতুনকৈ আৰম্ভ কৰিবলৈ গৈ আছে মুখ্যমন্ত্ৰী কৃষি সা-সঁজুলি যোজনা আঁচনি। তো এইখন আঁচনিৰ জৰিয়তে কৃষকসকলে PM কিষাণ আঁচনিত 6,000কৈ টকা বছৰি পোৱাৰ উপৰিও আৰু 11,000কৈ টকাৰ আৰ্থিক সাহায্য অসম চৰকাৰৰ ফালৰ পৰা লাভ কৰিব। তো যিসকলে কৃষকে বছৰি 11,000কৈ টকা লাভ কৰিব বিচাৰে সেইসকলে কৃষকে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। কিয়নো যেতিয়া 11,000 টকা প্ৰদানৰ আঁচনিখনৰ আবেদন আৰম্ভ হ'ব লগে লগে নতুনকৈ ভিডিঅ' বনাই আপোনালোকক জনাই দিম, তেতিয়া আপোনালোকে নতুনকৈ কৰিব পাৰিব আবেদন। তো আজি ইমানেই, ধন্যবাদ।